এই চব গোৱালপাৰা জিলাৰ দুধনৈ সমষ্টিৰ মানে এই যিবিলাক মানে ন'টিচ পঠাইছে, যোৱাকালি ন'টিচ পঠাইছিলে, আজি মানে হিয়াৰিঙৰ কাৰণে মাতিছিলে। তেওঁলোকৰ গোটেইবিলাকৰ ডকুমেণ্টছ আছে আৰু যোনে কমপ্লেইন কৰিছিলে মানে এওঁলোক মানে ভাৰতীয় নাগৰিক নহয় বুলি, কিন্তু সেই কমপ্লেইন দিয়া মানুহখিনি আজি উপস্থিত হ'ব পৰা নাই তাত। আৰু যাৰ কাৰণে মানে কোনো ধৰণৰ তাত একো ডিচিশ্যনো ল'ব নোৱাৰিলে, যে তেওঁলোকক তাতে মানে কৈ দিয়া হ'ল যে মানে যদি মানে যোনে কমপ্লেইন কৰিছে তেওঁ যদি নাহে, ইয়াত মানে কোনো ধৰণৰ ব্যৱস্থা লোৱা নহ'ব আৰু এইটো মানে কেছটো খিচমিচ হৈ যাব। ত' যদি তেনেকুৱাই আছিলে তো তাত মানে কমপ্লেইন কৰাৰ কি দৰকাৰ আছিলে তেতিয়াহ'লে? আৰু মানুহবিলাক চব মানে সেই মুছলিম ধৰ্মীয় মানুহ, সকলোৱে মানে সেই মুছলিম ধৰ্মৰ মানুহখিনিক মানে সেই টাৰ্গেট কৰি মানে এইবিলাক কৰিছে মানে এওঁলোক ইয়াৰে নহয়, এই জিলা দুধনৈ সমষ্টিৰ। কিন্তু যোনে কমপ্লেইন কৰিছে আজি তেওঁ যোৱা নাই, তেওঁ নাই আজি তাত। আৰু এই মানুহখিনিক এনেই হাৰাশাস্তি, মানে গাড়ী ভাড়া ইমান দূৰ কষ্ট কৰি যোৱা, দিনটো খাই নবৈ কোনো ধৰণৰ দোকান নাই, একো সুবিধা নাই আৰু তাত।